অহা 11 জানুৱাৰীত উত্তৰ গুৱাহাটী ৰংমহলত ভূমিপূজন কৰা হ'ব গুৱাহাটী হাইকোৰ্টৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ এই উত্তৰ গুৱাহাটী ৰংমহলত। আৰু ইতিমধ্যে ৰংমহলৰ যি ঠাইত ভূমিপূজন কৰা হ'ব উচ্চ ন্যায়ালয়ৰ, তাৰ কাৰণে সজাই পৰাই তোলা হৈছে। আৰু এই ঠাইতে প্ৰায় 2000 দৰ্শক বহি এই অনুষ্ঠান উপভোগ কৰাৰ কাৰণে ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা এই যি ৰংমহলত ভূমিপূজন কৰা হ'ব, এই ভূমিপূজন কৰা ঠাই সজাই পৰাই তোলাইছে। মই দেখুৱাইছোঁ এক সামগ্ৰিক পৰিৱেশ। প্ৰায় 2000 দৰ্শক বহিব পৰা এটা বিশাল আকৃতিৰ পেণ্ডেল তৈয়াৰ কৰা হৈছে। আগন্তুক 11 জানুৱাৰীত উচ্চ ন্যায়ালয়ৰ এই ঠাইতে নীতি নিয়মেৰে ভূমিপূজন কৰা হ'ব। আৰু এই অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন ন্যায়াধীশৰ লগতে উচ্চতম ন্যায়ালয়ৰ যি মুখ্য ন্যায়াধীশগৰাকী আহিব। আৰু তেওঁ অহাৰ পিছতে অহা 11 জানুৱাৰীত এই ৰংমহলতে বহু প্ৰতীক্ষিত প্ৰায় 129 বিঘা ভূমিত এই গুৱাহাটী হাইকোৰ্টৰ ভূমিপূজন কৰা হ'ব। ইতিমধ্যে এই হাইকোৰ্টৰ কাৰণে যিসমূহ ভূমিপূজন কৰা হ'ব সেই ঠাইৰ লগতে প্ৰায় বিশাল আকৃতিৰ এটা পেণ্ডেল তৈয়াৰ কৰিছে, যাতে প্ৰায় 2000 দৰ্শকে বহি এই সভা উপভোগ কৰিব। মোৰ লগত স্থানীয় লোক আছে, তেওঁৰ পৰা জানিব বিচাৰি। ছাৰ, উত্তৰ গুৱাহাটী ৰংমহলত অহা 11 জানুৱাৰীত ভূমিপূজন কৰা হ'ব হাইকোৰ্টৰ, কি ক'ব? হয়, সঁচাকৈয়ে উত্তৰ গুৱাহাটী তথা ৰংমহলবাসীৰ কাৰণে অতি সুখবৰ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত উন্নয়নৰ এক গংগা বৈছে। আৰু তেখেতৰ নেতৃত্বতে আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পাবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে বটদ্ৰৱা যিখন থান, সেই থানখন ইমান সুন্দৰকৈ সজাই তোলা হৈছে যে চালে চকুৰোৱা। লগতে বৰঝাৰৰ যিটো এয়াৰপৰ্টক ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হিচাপে গঢ়ি তোলা হৈছে। লগতে আটাইতকৈ এটা ডাঙৰ কাম হ'ল যে গুৱাহাটীৰ খানাপাৰাত যিটো বিষ্ণুজ্যোতি প্ৰেক্ষাগৃহ, য'ত 5000 মানুহ একেলগে বহি বিভিন্ন অনুষ্ঠান প্ৰত্যক্ষ কৰিব পাৰিব, চাবলৈ পাৰিব। গতিকে এনেধৰণৰ উন্নয়নৰ লগতে উত্তৰ গুৱাহাটীবাসীৰ বা ৰংমহলবাসীৰ কাৰণে আন এক সুখবৰ আহিছে উত্তৰ গুৱাহাটী দলঙৰ পিছতে, যে উচ্চ ন্যায়ালয় যিখন গুৱাহাটী উচ্চ ন্যায়ালয়, সেই উচ্চ ন্যায়ালয়খন আমাৰ ৰংমহলত স্থানান্তৰিত কৰা হ'ব। সঁচাকৈয়ে অতি ভাল খবৰ যে এনেকুৱা ধৰণৰ অনুষ্ঠান থাকিলে আমাৰ সামাজিক যিটো বাতাবৰণ, পৰিৱেশ, সেইটো এক সুন্দৰ ৰূপত গঢ়ি তুলিব। আৰু ইয়ে জনসাধাৰণক প্ৰভূতভাৱে উপকৃত কৰিব। বিশেষকৈ অসমেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ জনসাধাৰণ, তেওঁলোকে এই উচ্চ ন্যায়ালয়ৰ জৰিয়তে তেওঁলোকে উপকৃত হ'ব। নিশ্চয়কৈ 11 জানুৱাৰীত যি দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী আহিব, তাৰ কাৰণে উত্তৰ গুৱাহাটী ৰংমহলৰ এই সজাই পৰাই তোলা হৈছে ভূমিপূজনৰ কাৰণে। মূলত আৰু এগৰাকী লোক আছে, দেখিছোঁ বিশাল আকৃতিৰ এটা পেণ্ডেল, আৰু ইয়াত ভূমিপূজনো কৰিব। আৰু স্থানীয় লোক হিচাপে কি ক'ব এই মুহূৰ্তত? The town of judicial township, the art of judicial township ৰংমহল নামেৰে নামাংকিত কৰা হৈছে। হয়তো আগন্তুক দিনতো এই ধৰণৰে গেটত হয়তো উল্লেখ থাকিব। ৰংমহলৰ নামটো ইয়াৰ দ্বাৰাই আমাৰ ভাৰতৰ বুকুত জিলিকিব, সকলোৱে গম পাব। আৰু ইয়াক লৈ আমি স্থানীয় ৰাইজ, ৰংমহলবাসী ৰাইজ যথেষ্ট আনন্দিত যে এনেধৰণৰ এটা ব্যৱস্থা আমাৰ ইয়াতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উপহাৰ দিছে, যাৰ ফলত আমাৰ এই সমগ্ৰ অঞ্চলৰ এক বিশাল উন্নতি হ'ব, ডেভেলপমেণ্ট হ'ব। গতিকে আমি স্থানীয় ব্যক্তি হিচাপে, ৰাইজ হিচাপে আমি তেখেতক ধন্যবাদ দিছোঁ আৰু আমি যথেষ্ট আনন্দিত হৈছোঁ। নিশ্চয়কৈ প্ৰায় 129 বিঘা ভূমিত এই গুৱাহাটী হাইকোৰ্টৰ 11 তাৰিখে ভূমিপূজন কৰা হ'ব। ইয়াতে প্ৰায় 500 কোটি ইতিমধ্যে অসম কেবিনেটে পাছ কৰিছে। আৰু এই 500 কোটিৰ জৰিয়তে গুৱাহাটী হাইকোৰ্টৰ যিসমূহ জুডিচিয়েল টাউনশ্বিপ, ইয়াৰ লগতে বাৰ এছ'চিয়েশ্যন থাকিব। আৰু অহা 11 জানুৱাৰীত দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতে ভূমিপূজন কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।